কৃষ্ণক থৈলন্ত টান শয্যাত শুৱাই তাহানে কন্যাক লৈয়া আহিলা দুনাই দৈৱকীৰ লগে শুৱাই থৈলা মহাবল পূৰ্বৱতে পিন্ধিলন্ত আপুনি নিহল। বসুদেৱ গোকুলত গৈ নন্দ যশোদাৰ গৃহত গৈ যশোদাৰ কাষত যিটো সন্তান কন্যা সন্তান শুই আছিলে সেই কন্যা সন্তানটো উঠাই নিজৰ সন্তানটো তাত শুৱাই থ'লে আৰু কন্যা সন্তানটো লৈ পুনৰ মথুৰালৈ আহিল। আৰু ইয়াত আহি দৈৱকীৰ লগে শুৱাই থৈলা মহাবল পূৰ্বৱতে পিন্ধিলন্ত আপুনি নিহল। আৰু সেই কন্যা সন্তানটো আনি দৈৱকীৰ ওচৰত শুৱাই থৈ আকৌ পুনৰ যিখিনি শিকলিৰ বান্ধোন আছিল নিজে লগাই ল'লে। ইয়াৰ পাছত কৈছে দুনাই দুৱাৰত সবে কপাত লাগিল শিশুৰ ক্ৰন্দন শুনি প্ৰহৰী জাগিল। নিজে নিজে দুৱাৰ আকৌ লক হৈ গ'ল আৰু এই কন্যাটোৱে যেতিয়া ক্ৰন্দন কৰিবলৈ ধৰিলে বাহিৰত থকা দুৱৰীবিলাকে সাৰ পালে। সাৰ পোৱাৰ পাছত কি হ'ল, শিশুৰ ক্ৰন্দন শুনি প্ৰহৰী জাগিল লৱণন্তে ৰখীয়া কংসত জান দিল শুনা প্ৰভু দৈৱকীৰ পুত্ৰ উপজিল। আৰু দুৱৰীকেইজন গৈ কংসক খবৰ দিলে যে হে মহাৰাজ দৈৱকীৰ সন্তান জন্ম হৈছে। শুনি কংস উঠিল বিবল হৈয়া বৰ এহি মোৰ মৃত্যু বুলি দিলে ক লৰ। পথত পৰন্তে যায় আউল জাউল কেশ জম যেন ভৈল সুতিগৃহত প্ৰৱেশ। কংসই খবৰটো শুনা মাত্ৰকে আউল বাউল কেশ হৈ লৰি গৈছে যেন খুদ যমৰাজ আহি পেলাই সুতিগৃহত প্ৰৱেশ হ'ল, তাৰ মৃত্যু আহি। আপোনালোকে কথাটো জানেই, বসুদেৱ কংসৰ অতি মিত্ৰ আছিল, বান্ধৱ আছিল তেওঁৰ। বসুদেৱৰ মৰমৰ ভগ্নী যেতিয়া দৈৱকীৰ বিয়া পাতিব বিচাৰিছিল তেতিয়া তেওঁ পৰম বান্ধৱ বসুদেৱলৈ বিয়া দিছিল। আৰু আপোনালোকে জানে যে বিয়াৰ সময়ত যেতিয়া কংসই নিজে ৰথ চলাই গৈ আছিল সেই সময়ত এটা আকাশবাণী শুনে, কি সোণৰে পাপিষ্ট কংস পৰম অজ্ঞান দৈৱকীৰ অষ্টম গৰ্ভে তোৰলৈব প্ৰাণ। এইটোৱে আছিলে আকাশবাণী। আকাশবাণী দুজন মানুহে শুনিছে, এজন হৈছে কংস আৰু আনফালে পৰীক্ষিত। পৰীক্ষিতেও আগৰ ভৱিষ্যতৰ কথা শুনিছে। সপ্তম দিৱসত তোক তক্ষকে দংশক বিষ বহনি লাগি তোৰ শৰীৰ ভস্ম হওক। মৃত্যুৰ আগজাননী দুইজনে পাইছে। কোনে কোনে? কংসয়ো পাইছে, পৰীক্ষিতেও পাইছে। ভাগৱতৰ লগত সম্পৰ্ক থকা কথা কৈ আছোঁ। পৰীক্ষিতেও পাইছে যে সপ্তম দিৱসত মোৰ মৃত্যু হ'ব, আৰু কংসই গম পাইছে যে দৈৱকীৰ গৰ্ভৰ পৰা যিটো অষ্টম পুত্ৰ হ'ব, অষ্টম পুত্ৰৰ হাতত মোৰ মৃত্যু হ'ব। আটাইতকৈ ডাঙৰ কথা, খবৰটো পোৱাৰ পাছত ৰিয়েক্ট কোনে কেনেকৈ কি কৰিছে সেইটো চাওক। পৰীক্ষিতে যেতিয়া গম পালে যে সপ্তম দিনা মোৰ মৃত্যু হ'ব, তেওঁ ইয়াক ভক্তি সহকাৰে গ্ৰহণ কৰিছে, তাৰ বিপৰীতে যাবলৈ ইচ্ছা কৰা নাই। কাৰণ জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ তস্মাৎ অপৰিহাৰ্য অৰ্থে নাত্বম সূচিতুম অৰ্হসি। দ্বিতীয় অধ্যায় 27 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, জন্ম ল'লে মৃত্যু আছেই। জাতস্য হি ধ্ৰুৱ মৃত্যু, জন্ম ল'লে মৃত্যু আছে, আৰু যদি মৃত্যু হয় কাৰোবাৰ তাৰ পুনৰ জন্ম আছে, যদি ই মুক্তি নাপায়। ই ধ্ৰুৱ সত্য। এই কথাটোক লৈ চিন্তা কৰাৰ দুখ কৰাৰ কোনো কাৰণ নাই। যদিও আমি মৃত্যুৰ কথা ক'লে ভয় কৰোঁ, মৃত্যুৰ কথা পাতিবই নোখোজে মানুহে, ভয় কৰে যেন চিৰদিন জীয়াই থাকিম। আৰু চকুৰ আগত দেখিয়ে আছোঁ, আগৰ যিটো এটা আছিলে জেনেৰেশ্যন তেওঁলোক নাইকিয়া হ'ল, লাহে লাহে বেলেগ এটা আহিল, সেয়া নাইকিয়া হ'ল, তাৰপিছত এটা উঠি আহিল, সেয়া নাইকিয়া হ'ল। বছ ইটোৰ পিছত সিটো আহি আছে, গৈ আছে, চকুৰ আগত দেখি আছোঁ। তথাপিও এই সত্যটো আমি মানি ল'বলৈ টান পাওঁ, ভয় লাগে। মৃত্যুৰ কথা ক'লে আমি ভয় খাওঁ। কিন্তু আপোনালোকে এটা কথা নিশ্চিন্তভাৱে বুজি লওক, যেতিয়াই কৃষ্ণত একান্তভাৱে শৰণ লৈ ভকতৰ লগত যদি আধ্যাত্মিক চৰ্চা যদি কৰি থাকে, প্ৰভু ভগৱন্তৰ লীলা যদি শ্ৰৱণ কীৰ্তন কৰি থাকে, আপোনালোকৰ মৃত্যুলৈও ভয় নহা হ'ব। মৃত্যু এনেকুৱা এটা ডাঙৰ বস্তু নহয়, এটা জাষ্ট এটা চাৰ্কুল এটা চলি আছে চক্ৰৰ দৰে। কিমান ৰজা মহাৰাজা আহিল, কিমানৰ মৃত্যু হৈ গ'ল, কোন আজিলৈকে জীয়াই আছে? কোনো নাই। হজৰত মহম্মদৰ ওচৰলৈ এগৰাকী বুঢ়ী মানুহ গৈছিল, নাতিটোক লৈ গৈছিল। নাতিটোৰ মৃত্যু হ'ল, মৰাশটো কোলাত তুলি লৈ গৈছিল আৰু কৈছিল
যে আপুনিতো ভগৱানৰ দূত হিচাপে আহিছে, গতিকে মোক অকণ কৃপা কৰক। বোলে কি, মোৰ নাতিটো জীয়াই দিব লাগে। বহুত বুজালে যে এইটো অসম্ভৱ, এইটো মৃত্যু হ'ল আৰু ইয়াক এতিয়া জীয়াবতো মই নোৱাৰোঁ। নাই, বুঢ়ীগৰাকীয়ে নামানে, কৈছে নাই, মুঠতে মই জানো যে আপুনি ভগৱানৰ দূত, গতিকে যেনে তেনে সন্তানটো জীয়াই দিব লাগে। তেওঁ ক'লে যে ঠিক আছে, মই জীয়াই দিম, কিন্তু মোক তাৰ কাৰণে কেইটামান বস্তুৰ প্ৰয়োজন হ'ব, বাকীখিনি মই যোগাৰ কৰিম, তুমি মাত্ৰ মোক সৰিয়হ কেইটামান আনি দিয়া। যাবলৈ সৰিয়হ আনিবৰ কাৰণে উঠি যাওঁতে ক'লে এটা কথা, কিন্তু সৰিয়হ তুমি সেইখন ঘৰৰ পৰা আনিবা যিখন ঘৰত আজিলৈকে কাৰো মৃত্যু হোৱা নাই। সেইখন ঘৰৰ পৰা সৰিয়হকেইটা আনিবা যিখন ঘৰত আজিলৈকে কোনো ব্যক্তিৰ মৃত্যু হোৱা নাই। বুঢ়ী মানুহজনী সেই সময়ত দুখত আছিল, একো বুজি নাপালে। তাৰ পাছত গৈ যেতিয়া বহুত ঘৰ ঘূৰিলে, সোধে যে মোক সৰিয়হ কেইটামান লাগে, চবেই দিবলৈ আহে, কয় তোমালোকৰ ঘৰত কাৰোবাৰ মৃত্যু হোৱা নাইতো? বোলে নাই, হৈছে, মোৰ ককা মৰিছে, মোৰ দেউতা মৰিছে, মোৰ ভাইটি মৰিছে, মোৰ অমুক মৰিছে। তাৰমানে তেতিয়া তেওঁ সত্যটো উপলব্ধি কৰিলে যে আচলতে এইটো এটা চিৰন্তন সত্য, এইটোক লৈ ভয় কৰিবলগীয়া তেনেকুৱা একো নাই। পৰীক্ষিতে এই সত্যটো অনুধাৱন কৰিব পাৰি তেওঁ ৰাজকাৰ্য জন্মেজয়ক দি পেলাই গংগাৰ পাৰলৈ গুচি গৈছিল। আৰু তাৰ কাৰণে তেওঁ কিমানখিনি পুণ্য কৰিলে তেওঁ নিজে গতি পোৱাটো পিছৰ কথা। আজি আমি যিখিনিয়ে পাইছোঁ এয়া পৰীক্ষিতৰ কৃপাতেইতো পালোঁ। তেওঁক যদি শুকদেৱে নক'লেহেঁতেন তেতিয়াহ'লে এই ভাগৱত আমি আজি নাপালোহেঁতেন। গতিকে পৰীক্ষিতে 7 দিনৰ ভিতৰত ভাগৱত শ্ৰৱণ কৰি তেওঁ নিজে পৰম গতি লাভ কৰাৰ উপৰিও কলিযুগৰ মানুহক এটা মাৰ্গ দি থৈ গ'ল, এটা শুদ্ধ সত্য মাৰ্গ আমাক দেখুৱাই গ'ল। তো তাৰ বিপৰীতে কংসই যেতিয়া গম পালে দৈৱকীৰ অষ্টম গৰ্ভে তোক লৈব প্ৰাণ, কংসই ক'লে তোৰ উৎসটোৱে বধ কৰি পেলাম, তই মোক কেনেকৈ মাৰিবি? দৈৱকীকে মাৰি পেলাম। আৰু লগে লগে ফান্দা উলিয়াই ধৰিলে আৰু দৈৱকীক কাটিবলৈ ধৰিলে। বসুদেৱ এজন পৰম জ্ঞানী আছিল। তেওঁ ভাবিলে যে বিভিন্ন যুক্তি দি চালে, তাৰপিছত ক'লে যে এওঁৰ লগত বেলেগ যুক্তি দি লাভ নাই। সেইকাৰণে তেওঁ ক'লে যে হে মহাৰাজ, তোমাৰ ভণ্টি দৈৱকীৰ পৰাতো একো ভয় নাই, ভয় আছে তেওঁৰ সন্তানৰ পৰাহে, তাকো অষ্টম সন্তানটো। এইটো কেনেকৈ, কি গেৰেণ্টি আছে যে দৈৱকী ইমান দিন জীয়াই থাকিব? হয়তো তাৰ আগত মৃত্যু হ'ব পাৰে, 8 নম্বৰৰ সন্তানটো জন্ম নহ'বগৈও পাৰে, হয়তো দৈৱকীৰ এটাও সন্তান নহ'ব পাৰে। মুঠতে মই কথা দিছোঁ, আৰু বসুদেৱক এজন সত্যবাদী বুলি জানে। সমাজত কিছুমান ব্যক্তিয়ে যদি কৈ দিয়ে ঠিক আছে তই চিন্তা নকৰিবি মই আছোঁ বুলি, তেওঁৰ কথাটো বহুতে মানি লয়। কিয়? কাৰণ জানে যে তেওঁৰ আচৰণত যিটো কৈছে, তেওঁ যিটো কৈছে সেইটো কামে কাজে কৰি দেখুৱাব। তাৰমানে যিটো মুখে জবান দিয়ে সেইটো তেওঁ ৰাখে। এইটোৱে সত্য সংকল্প, সততাত থকা। কিছুমান আছে এনেই ওপৰতে হাৱাত কৈ দিয়ে, তাৰপিছতে পাল্টি মাৰি দিয়ে। তেনেকুৱা চব নহয়। সেইকাৰণে এতিয়া বসুদেৱে ক'লে যে যিহেতু তোমাৰ ভয় আছে দৈৱকীৰ অষ্টম সন্তানৰ, গতিকে মই কথা দিছোঁ, মই অংগীকাৰ কৰিছোঁ, সন্তান জন্ম হোৱাৰ লগে লগে মই তোমাৰ কোলাত আনি দিম, তুমি যি কৰা কৰিবা। কংসই প্ৰথম অৱস্থাত দৈৱকী বসুদেৱক ক'লে, বৰ সুন্দৰ কথা ক'লা মিত্ৰ, ইছৰাম মই কি ভুল কৰিলোঁ, মোৰ মৰমৰ ভগ্নীজনীক মই বধ কৰিবলৈ ওলালোঁ, হেন তেন কৈ পেলাই দুয়োটাকে ঘৰলৈ পঠিয়াই দিলে। তেতিয়া বন্দী কৰা নাই। দেৱতা লোকত চিন্তা হৈ গ'ল যে কংস যদি ইমান সৎ হৈ যায় তেতিয়াহ'লে ভগৱান কৃষ্ণই অৱতাৰ ল'বলগীয়া নহ'ব পাৰে। বুজি পাইছে নাই? চব কাৰ্যৰ একোটা কাৰণ থাকে। তেওঁলোকে নাৰদক ক'লে, দেৱৰ্ষি নাৰদ কিবা এটা উপায় কৰা। তেতিয়া নাৰদ আহি যায়। নাৰদ আহি কংসৰ ওচৰত গৈ কয়, আৰে কংস তুমি এইটো কি কৰিছা? বোলে কিয়? মোক কথা দিছে অষ্টম সন্তান, প্ৰতিটো সন্তান আহি মোক দিব, আৰু অষ্টম সন্তানতহে মোৰ ভয়। নাৰদে কৈছে তুমি ক'ৰ পৰা গন্তি কৰিবা এতিয়া? 8 নম্বৰতো এপাহ ফুল লৈ আছে, ফুলৰ পাখিকেইটা তেওঁ গন্তি কৰিলে, যদি মই এই পাহৰ পৰা গন্তি কৰোঁ 1 2 3 4 5 6 7 8, তেতিয়াহ'লে ইয়াত অষ্টম হয়। মই যদি দ্বিতীয়টোৰ পৰা গন্তি কৰোঁ তেতিয়া বেলেগ হ'ব, তৃতীয়ৰ পৰা গন্তি কৰিলে বেলেগ হ'ব। অষ্টম বুলি কৈছেহে, ক'ৰ পৰা অষ্টম? অষ্টমটো গন্তি ক'ৰ পৰা কৰিবা এতিয়া? এইবিলাক চব চাল খেলি আছে তোমাৰ লগত, আৰু তুমি বুজা নাই। যিমানবিলাক এতিয়া জন্ম লৈছে গকুলত, চব দেৱতা, চব তোমাৰ প্ৰাণৰ বৈৰী, তোমাক মৰাৰ প্লেন কৰিছে। বৰ দিলে ভয় খুৱাই। সি ক'লে তেনেকুৱা, ধৰি আন তেতিয়াহ'লে। বসুদেৱ দৈৱকীক পুনৰ পোতাশালত দিয়ে।
আৰু তাৰ পাছত প্ৰতিটো সন্তান হোৱাৰ লগে লগে বধ কৰি আছিল। এতিয়া যেতিয়া বসুদেৱে গৈ কন্যা সন্তানটো লৈ আহিল, দৈৱকীৰ লগে শুৱাই থৈলা মহাবল, পূৰ্বৱতে পিন্ধিলত আপুনি নিহল, পুনাই দুৱাৰত কপাত লাগিল। তাৰপিছত কংসই গম পাই পেলাই গৈছে, এহি মোৰ মৃত্যু বুলি দিলেক লৱৰ, পথত পৰন্তে যায় আউল জাউল কেশ, যম যেন ভৈল সূতিগৃহত প্ৰৱেশ। তেওঁ গৈছে ভয় খাই, কিয় যে মোৰ যেন যমৰাজ আহি অলৰেডি সূতিগৃহত প্ৰৱেশ হ'ল, মোৰ মৃত্যুটো নিশ্চিত হ'ল, এই বুলি তেওঁ ভয় খাইছে। মানুহ যিমানেই বলি নহওক কিয় মৃত্যুলৈ ভয় সকলোৰে আছে, যেতিয়ালৈকে তত্ত্বটো বুজি নাপায়। যদি আপুনি তত্ত্বটো বুজি পাব যিদিনাই যে মই আচলতে শৰীৰ নহয়, মই আত্মা, আৰু আত্মাৰ মৃত্যু নাই, তেতিয়া আপুনি গম পাব যে মোৰ কাৰণে একো ভয় কৰিবলগীয়া নাই। এই সত্যটো বুজি পালে আমাৰ মানুহৰ ভয়টো কমি। মূল ভাগৱত সংস্কৃতত আছে, আমি আপোনালোকক কৈছিলোঁ। আগতে এই ভাগৱত শ্ৰৱণ কৰিবৰ কাৰণে আমাৰ সাধাৰণ মানুহৰ কোনো উপায় নাছিল। তীৰ্থক্ষেত্ৰত গৈ তাত যিসকল ভকত থাকে বা বিপ্ৰ থাকে, যিসকল সংস্কৃতত বিদগ্ধ, তেওঁলোকৰ মুখেৰেহে আমি কৃষ্ণৰ কথা শ্ৰৱণ কৰাৰ সুবিধা পাইছিলোঁ। কিন্তু যেতিয়া গুৰুজনা অৱতৰিত হ'ল আৰু তেওঁ ভক্তি মাৰ্গৰ কাৰণে যিখিনি মূল প্ৰয়োজন, সেই শাস্ত্ৰসমূহ নিজে আৰু লগতে তেওঁৰ অনুগামী শিষ্যসকলক অনুবাদ কৰিবৰ কাৰণে আদেশ কৰিলে। তাৰ ফলস্বৰূপে গুৰুজনাই নিজে ভাগৱত ভাগ প্ৰথমতে অনুবাদ কৰা আৰম্ভ কৰিছে। 12টা স্কন্ধ নিজে কৰা নাই। প্ৰথম স্কন্ধ, দ্বিতীয় স্কন্ধ, তৃতীয় স্কন্ধৰ অনাদিপাতন, ষষ্ঠ স্কন্ধৰ অজামিল উপাখ্যান, অষ্টস্কন্ধৰ বলিচলন আৰু সাগৰ মন্থন, দশম স্কন্ধৰ আদিভাগ যি আমি এতিয়া পাঠ কৰি আছোঁ, এয়া গুৰুজনাৰ অনুবাদ। আৰু শেষৰ পাৰ্টত আছে কুৰুক্ষেত্ৰ যাত্ৰা, দশমৰ শেষৰ ভাগে আছে একাদশ স্কন্ধ আৰু দ্বাদশ স্কন্ধ, এয়া গুৰুজনাই নিজে কৰা। বাকী তেওঁৰ অনুগামী শিষ্যসকলে অনুবাদ কৰিছে। অনুবাদ কৰোঁতে গুৰুজনাই এটা পৰম্পৰা সুন্দৰভাৱে তেওঁ নিৰ্ধাৰিত কৰি দিলে যে 2-3টা অধ্যায়ৰ পাছত জনকল্যাণৰ নিমিত্তে একোটাকৈ উপদেশ, তেওঁ নিজা উপদেশ একোটাকৈ আমাক দি গ'ল। এই উপদেশসমূহ সেই শাস্ত্ৰৰ যিটো অধ্যায় পাঠ হৈছে তাৰ ওপৰত ভিত্তি কৰি তাৰ সাৰাংশ হিচাপে যাতে আমি বুজিব পাৰোঁ, এই উপদেশ আমাক দি গৈছে। গুৰুজনাই ভাগৱতত নিজে দিয়া উপদেশৰ সংখ্যা হৈছে 173টা। 173টা উপদেশ আমি এখন গ্ৰন্থত সংকলন কৰিছিলোঁ, আমাৰ দ্বিতীয়খন গ্ৰন্থ। প্ৰথমখন গীতা সিন্ধু আছিল, যিখনত গীতাৰ 700 শ্লোক আমি অনুবাদ কৰিছিলোঁ পদ্য আকাৰে আৰু গদ্য আকাৰে, যিসকলে পাইছে হয়তো পাইছে। দ্বিতীয়খন আছিল আমাৰ কহে গুৰু শংকৰ, ভাগৱতত গুৰুজনাই স্পেচিয়েলি দিয়া সমস্ত উপদেশ এই গ্ৰন্থভাগত সংকলন কৰি তাৰ সৰলীকৰণ কৰা আছে যাতে সাধাৰণ মানুহে বুজি পায়। তাৰ এখন গ্ৰন্থ আমি আপোনালোকৰ গাঁৱৰ নামঘৰৰ কাৰণে লৈ আহিছোঁ। আমি অনুৰোধ কৰিম পাঠলৈ আলোচনা কৰাৰ আগত আপোনালোকৰ গাঁৱৰ কোনোবা এজন আহি আমাৰ পৰা এই গ্ৰন্থভাগ গ্ৰহণ কৰি আমাক কৃতাৰ্থ কৰক। তাৰপাছত আমি এই উপদেশ ভাগ আমি আলোচনা কৰিম। ইয়াত কৈছে, কৃষ্ণৰ কিংকৰে কহে শুনা সৰ্বজনে, তৰিবা সংসাৰ হৰি কথাৰ শ্ৰৱণে। গুৰুজনাই নিজকে কৃষ্ণৰ কিংকৰ বুলি কয়, দাস বুলি কয়। যি ভাৱ আছে, দাস্যভাৱ, সাক্ষ্যভাৱ, বাৎসল্যভাৱ, মাধুৰ্যভাৱ, বৈৰভাৱ, এই 5টা ভাৱ আছে ভক্তি মাৰ্গত। 5টা ভাৱৰ আটাইতকৈ শ্ৰেষ্ঠটোক দাস্য বুলি কৈছে। ত্ৰিনাদপি সুনিচেন তৰুৰূপী সহিষ্ণুনা অমানিনা মানদেনা নিত্যদা কীৰ্তয়ন্ত হৰি। একেবাৰে বনডালতকৈ নিজকে সৰু হিচাপে ভাবিবলৈ দিছে। ত্ৰিনাদপি সুনিচেন, এডাল বনতকৈও যাতে নিজকে আমি সৰু বুলি ভাবিব পাৰোঁ। এজোপা গছৰ দৰে যাতে সহিষ্ণু হ'ব পাৰোঁ। গছজোপাই ৰ'দ বৰষুণ সহ্য কৰি থাকি আমাক ফল দিছে, ছায়া দিছে, বিভিন্ন কৰ্মত সহায় কৰিছে। তাতকৈ ইণ্টাৰেষ্টিং কথা, আম লাগি আছে ধৰক, আমি ফৰমুটি মাৰোঁ, শিল মাৰোঁ, আমাৰ শিলৰ কোব খোৱাৰ পাছতো তেওঁলোকে ফল এটা দিয়ে। কিমান সহিষ্ণু। পাঞ্জাৱত এজন ৰজা আছিল ৰঞ্জিত সিং। ৰঞ্জিত সিং এবাৰ সেনালৈ গৈ থাকোঁতে
এটা শিলগুটি আহি পেলাই মূৰত পৰিল, মূৰৰ পৰা তেজ ওলাল, লগে লগে সেনাবিলাকে ঘেৰাও কৰিলে সেই অঞ্চলটো, আৰু এগৰাকী বুঢ়ী মানুহ দেখা পালে। বুঢ়ীগৰাকীক তেওঁলোকে এৰেষ্ট কৰিলে আৰু বুঢ়ীগৰাকীক লৈ আহিল। কিয় শিল মাৰিছিলি ৰজালৈ? বুঢ়ীগৰাকীয়ে কৈছে যে মহাৰাজ, মই আপোনালৈ বুলি শিলটো মৰা নাছিলোঁ। কালৈ মাৰিছিলা? মধুৰিআম আছিল গছত, মোৰ নাতিটোৱে 3 দিন ধৰি একো খাবলৈ পোৱা নাই, ভোকত আছে, সেইকাৰণে মই ফলটো দেখি পেলাই শিল মাৰিছিলোঁ, ফলটো সৰাম বুলি, কিন্তু ফলত শিলটো নালাগি লাগিলহি আপোনাৰ মূৰত, গতিকে মোৰ অপৰাধ ক্ষমা কৰক। সেনাবিলাকে মন্ত্ৰীসকলেতো লগে লগে গৰম হৈ মানে শাস্তি দিবলৈ কাৰণে মহাৰাজক অনুৰোধ কৰিছে। মহাৰাজ ৰঞ্জিত সিঙে কৈছে, যদি এজোপা গছে শিলৰ চোট পোৱাৰ পাছতো ফল দিব পাৰে, তেতিয়াহ'লে মইতো পাঞ্জাৱৰ কেশৰী নৰেশ ৰজা, তেতিয়াহ'লে মই এগৰাকী বুঢ়ী মানুহৰ যি ভোকত নাতিটো 3 দিন ধৰি আঁতুৰ হৈ আছে, এই বুঢ়ীগৰাকীৰ এটা শিলৰ কোব খোৱাৰ পাছত মই ফল দিব নোৱাৰিম? বুজি পাইছে? সেইকাৰণে ৰঞ্জিত সিঙে ক'লে যে মোৰ ৰাজভণ্ডাৰৰ পৰা এওঁৰ পৰিবাৰৰ কাৰণে, পৰিয়ালৰ কাৰণে যত যিমান প্ৰয়োজন হয় সমস্ত ব্যৱস্থা কৰা হওক। গছৰ দৰে সহিষ্ণু হ'বলৈ আমাক শিকাইছে। তৃণাদপি সুনিচেন তৰুৰূপী সহিষ্ণু না অমানিনা, মান নিবিচৰা। বৰ্তমান সমাজত মান বিচাৰে, পদবীৰ কাৰণে কাজিয়া কৰে, পদৰ পাবৰ কাৰণে বিভিন্ন লোভীৰ সৃষ্টি হয়, পদ পাবৰ কাৰণে বিভিন্ন ধৰণৰ কূটনীতিৰ আচৰণ লয়। কিহৰ কাৰণে? আপোনাৰ যদি সেৱা ভাৱ আছে, পদ কিয় লাগে? আপুনি যদি সেৱা কৰিব বিচাৰিছে, জনসেৱা কৰিব বিচাৰিছে, জনৰ কল্যাণ কৰিব বিচাৰিছে, পদৰ কি প্ৰয়োজন আছে? আপুনি এনেৰে কৰক, নিস্বাৰ্থভাৱে কৰক। কিন্তু আমি অমানিনা, বেলেগক আমি মান নিদিয়াকৈ, মানে আমাৰ নিজক মান লাগে, মোক মানুহে ভাল পাওক, মোক অমুক বুলি কওক, তমুক বুলি কওক। কিন্তু যদি ৰাইজে আপোনাক যদি বাছি পেলাই সৎভাৱে যদি আপোনাক এটা পদত অধিষ্ঠিত কৰিছে, তেতিয়া আপুনি এজন সেৱক বুলি আপুনি কৰক। শ্ৰীমন্ত শংকৰদেৱে তাৰ নমুনা আমাক দি গৈছে। তেওঁ শিৰোমণি ভূঞা হোৱাৰ পাছতো নিজকে কৈছে কৃষ্ণৰ কিং কৰে কহে শুনা সৰ্বজনে। কিমান দাসত্ব ভাৱ আছে। আমি যদি সেৱা ভাৱ লওঁ, যেতিয়া কংসক বধ কৰিলে ভগৱান কৃষ্ণই, তেওঁ ৰজা হ'ব পাৰিলেহেঁতেন, কিন্তু তেওঁ ৰজা নহয়। কাক পাতিলে ৰজা? কংসৰ পিতৃ উগ্ৰসেনক, যাক বন্দী কৰি থোৱা আছিল। কিয়? এতিয়া কৃষ্ণক মানুহে সেৱা কৰে নে উগ্ৰসেনক? যে পদবীধাৰী ৰজা আছিল উগ্ৰসেন, গতিকে ৰজাজনকহে আমি কৰোঁ, তেনেকুৱাতো নহয়। উগ্ৰসেন থকাৰ সময়তো কৃষ্ণৰ প্ৰতিয়ে মানুহৰ আকৃষ্টটো বেছি আছিল। তেতিয়াহ'লে আপুনি কৰক, কিন্তু কেতিয়াও পাহৰি নাযাব যে আপুনি এজন সেৱক। যিখন আসন আপোনাক আজি দিছে, সেইখন আসনৰ পৰা খহাবলৈ বেছি সময়। আমাৰ বহুত পলিটিচিয়ান, ৰাজনীতিবিদে এই সত্যটো উপলব্ধি কৰিব নোৱাৰে। এখন দেশত এবাৰ ৰজাজনৰ অকাল মৃত্যু হ'ল। মৃত্যু হোৱাৰ পাছত তেওঁলোকে তাত চিন্তা কৰিলে যে এতিয়া ইমিডিয়েট এজন ৰজা লাগে, কাক দিয়া হ'ব, কি কথা চিন্তা কৰিলে। তাৰ পাছত চিন্তা কৰি তেওঁলোকে ক'লে যে ঠিক আছে, মন্ত্ৰীসকলৰ লগত আলোচনা কৰিলে এজন সৎ মানুহক আমি এই ৰজাখনৰ ৰাজ্যখন চলাবলৈ দিয়া হ'ব। আৰু তেওঁলোকে সৎ মানুহৰ সন্ধানত গৈ বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰি একেবাৰে দুখীয়া নিকিন এজন গৰখীয়াক গৈ পালেগৈ, আৰু গৰখীয়াজনক তেওঁলোকে আনি ৰজা সজাই দিলে। ৰজা হোৱাৰ পাছত গৰখীয়াজন যিহেতু সৎ আছিল, সৎভাৱে তেওঁ ৰাজকাৰ্য চলাবলৈ ল'লে। কিন্তু সদায় ব্ৰহ্মপুৱাতে উঠি তেওঁ ক'ৰবালৈ যায়, সদায় যায়, আৰু সদায় গৈ পেলাই তাৰ পৰা ঘূৰি আহি তাৰ পাছতহে ৰাজকাৰ্যত বহে। এই কথাটোহে এতিয়া পাত্ৰ মন্ত্ৰীসকলৰ মনত সন্দেহৰ এটা উৎস এটা জগাই তুলিলে, যে এই মানুহটো সদায় ৰাতিপুৱা যায় ক'লে? ই কিবা কূটনীতি কৰি আছে নেকি? কিবা ক'ৰবাত খেলি মেলি লগাই আছে নেকি? ক'লে যায়? তেওঁ লগে লগে চোৰাংচোৱা তাৰ পিছত লগাই দিলে। আৰু এদিন তেওঁলোকে দেখা পালে যে ৰজাজন তেওঁ মনে মনে গৈ ব্ৰহ্মপুৱাত গৈ তালৈ যায়, যিটো জুপুৰিত তেওঁ আছিল। আৰু সেই জুপুৰিটোৰ যেতিয়া ওলাই আহিল, লগে লগে বাহিৰত পাত্ৰ মন্ত্ৰী সকলো ওলাই গ'ল, আৰু ওলাই ক'লে যে মহাৰাজ, আপোনাক আমি বহু দিনৰ পৰা লক্ষ্য কৰি আছিলোঁ, আপুনি সদায় ব্ৰহ্মপুৱাত উঠি এই ঘৰটোলৈ আহে, কাৰণটো কি? তেওঁ বৰ সুন্দৰ উত্তৰ দিছিল। তেওঁ কৈছিল যে পাত্ৰ মন্ত্ৰী সমস্ত,
যদিও তোমালোকে মোক ৰাজ্যৰ আসনত অধিষ্ঠিত কৰিছা, অৰ্থাৎ মোক ৰজা পাতি দিছা, কিন্তু মই মোৰ নিজস্বটো পাহৰি যাব বিচৰা নাই। মই যে এজন গৰখীয়া, এই কাপোৰযোৰ মই এতিয়াও ইয়াত ওলমাই থৈছোঁ, আৰু পুৱাতে আহি মই মোৰ নিজস্বটো এবাৰ চাই যাওঁ, আচলতে মই কি। বুজি পালে? আচলতে মই কি, মোৰ স্থিতিটো কি। মই এইটো এবাৰ চাই যোৱাৰ পাছত কেতিয়াও মোৰ দুৰ্নীতি কৰিবলৈ মন নাযায় যে মই আচলতে সেইজন মানুহে ৰাইজৰ আশীৰ্বাদত আহি মই এইটো পদত অধিষ্ঠিত হৈছোঁ, গতিকে ৰাইজৰ সেৱা কৰিব লাগে, সেইমতে মই কৰোঁ, আৰু কাইলৈ যদি মোক ইয়াৰ পৰা বিদায়ো দিয়ে মোৰ মনত কোনো আক্ষেপ নাই, কাৰণ মই মোক চিনি পাই আছোঁ। ইয়াত গুৰুজনাই কৈছে কৃষ্ণৰ কিংকৰ। 5টা ভাৱৰ ভিতৰত আটাইতকৈ সুন্দৰ ভাৱ হৈছে দাস্য ভাৱ। আমি নিজকে দাস্য, দাস বুলি ভাবিব লাগে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে লিখিছে, নহো জানা আমি 4 জাতি, 4 আশ্ৰমী নোহোৱাতি, নহো ধৰ্মশীল দানব্ৰত তীৰ্থগামী, কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভৰ্তা পদ কমলৰ, দাসৰো দাস টান দাস ভৈলো আমি আখ্যানবিলাক পঢ়ি যাওঁ, তত্ত্ববিলাকলৈ নাযাওঁ। গজেন্দ্ৰক গ্ৰাহে ধৰিলে, গজেন্দ্ৰ এপাহ পদুম ফুল দি পেলাই ত্ৰাহি হৰি বুলি শৰণ ল'লে, আৰু প্ৰভু ভগৱন্তই গৰুড়ত আহি গজেন্দ্ৰক উদ্ধাৰ কৰিলে, পাৰিষদ হৈ বৈকুণ্ঠলৈ গ'ল। গ্ৰাহে কি কৰিছিল? গ্ৰাহেও যে মুক্তি পালে, গ্ৰাহটোৱেতো কৃষ্ণৰ নাম লোৱা নাছিল, তেতিয়া গ্ৰাহে মুক্তি কিয় পালে? কাৰণ গ্ৰাহে প্ৰভু ভগৱন্তৰ দাসৰ চৰণত ধৰিলে। প্ৰভু ভগৱন্তৰ ভকত হ'ল গজেন্দ্ৰ, গজেন্দ্ৰৰ ভৰিত ধৰিলে গ্ৰাহে, গতিকে গজেন্দ্ৰৰ লগত গ্ৰাহে মুক্তি পাই গুচি গ'ল। সেইকাৰণে গুৰুজনাই কৈছে ভকতৰ সংগ লোৱা, যিমান পাৰা ভকতৰ চৰণ কমলত ধৰা। ভকতেহে তোমাক কৃপা কৰিব পাৰিব কলিযুগত। ভকতৰ মুখেদি এষাৰ আশীৰ্বাদ যদি তুমি পোৱাইছা, যদি পাব পাৰিছা, নিজকে ধন্য মানা। গতিকে দাসৰো দাস হ'বলৈ আমাক কৈছে ইয়াত। সেইকাৰণে গুৰুজনাই নিজক কৈছে, যদিও শিৰোমণি ভূঞা, তেওঁ নিজক কৈছে কৃষ্ণৰ কিংকৰ দাস। আৰু কি কৈছে? অনুৰোধ কৰিছে, কৃষ্ণৰ কিংকৰে কহে শুনা সৰ্বজনে, তৰিবা সংসাৰ হৰি কথাৰ শ্ৰৱণে। আমি মাত্ৰ পঢ়ি পঢ়ি গুচি যাওঁ, ফৰ্মুলা প্ৰত্যেকটো শব্দত দিছে। ভগৱানৰ বাংময় মূৰ্তি বুলি কয় ভাগৱতত, তেনেয়ম বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰি, সেৱাত শ্ৰৱণাত পথত দৰ্শনাত পাপনাশিনী। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য 3য় অধ্যায় 62 নম্বৰ শ্লোক। তাত লিখিছে ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি শব্দ আকাৰে ইয়াত বিৰাজমান হৈ আছে, প্ৰতিটো শব্দ কৃষ্ণময়। আমি কিমান মথন কৰিব পাৰিছোঁ, কিমান তাৰ তত্ত্ব ল'ব পাৰিছোঁ, এইটো সুকীয়া কথা। কিন্তু এনেকৈ 2-3 ঘণ্টা বা এসপ্তাহৰ ভিতৰত আপোনালোকে যে ভাগৱতৰ গোটেই মথন কৰিব পাৰিব, এইটো সম্ভৱ? এইটো এটা এডভাৰটাইজ। যিসকলে উদ্যোগ লৈ কৰিছে তেওঁলোকক আমি নমন কৰোঁ, সেৱা জনাওঁ, শ্ৰদ্ধা জনাওঁ, কাৰণ তেওঁলোকে এখন প্লেটফৰ্ম এখন দিছে, মঞ্চ এখন দিছে। ইয়াত আপোনালোকে এটা এডভাৰটাইজ পাব মাত্ৰ, যে এইটো চাবোন ঘঁহক, এইটো ক্ৰীম ঘঁহক, ঘঁহি দিয়াৰ লগে লগে ফটককৈ বগা হৈ গ'ল, এইটো চাবোন মাৰি দিয়ক শ্বৰ্টকৈ বগা হৈ যাব। কিন্তু ঘঁহি চোৱাটো আপোনালোকৰ কথা। এডভাৰটাইজ এটা দিয়া হয় ইয়াত 2-3 ঘণ্টাৰ ভিতৰত, যাতে আপোনালোকে কথাকেইটা পাব, ক'ত কি আছে এটা থুলমূলা ভাষ দিয়া হয়। কিয় শুনিব ভাগৱত? ইয়াত কিয় কৈছে তৰিবা সংসাৰ হৰি কথাৰ শ্ৰৱণে। হৰি কাক কয়? যিজনে হৰণ কৰে আমাৰ যিমানবিলাক দুখ তাপ। আমি 3টা তাপত তাপিত হৈ আছোঁ, আদি দৈবিক, আদি ভৌতিক আৰু আধ্যাত্মিক। আপোনালোকে যেতিয়া আজি এই 7 দিনীয়া অনুষ্ঠানটো কৰিম বুলি ভাবিছে, তেতিয়া ভাবিছিল নে যে বৰষুণ হ'ব? দৈৱ দোষ আহিছে। আৰু এতিয়া আপোনালোকৰ দৃষ্টিকোণ যদি লয় যে নহয় বৃষ্টি হৈছে, অমৃত বৰ্ষণ হৈ আছে, আমাৰ কাৰণে ভাল। আপোনাৰ দৃষ্টিটো কেনেকুৱা? আপোনাৰ দৃষ্টি যদি আপুনি প্ৰত্যেকটো বস্তু কি হিচাপত লৈছে, এইটো ডাঙৰ কথা। এজন ৰজা আৰু তেওঁৰ মন্ত্ৰী, ৰজাজনক ওচৰৰ দেশ এখনৰ পৰা এখন তৰোৱাল দিলে। তৰোৱালখন পোৱাৰ পাছত তেওঁ ৰাজসভাত দেখুৱালে, এই সভাসদবৰ্গ এইখন চোৱা, মোক অমুক ৰাজ্যৰ ৰজাই দিছে। চবেই ভাল বুলি কৈছে। তেওঁৰ মন্ত্ৰীজন অতি আধ্যাত্মিক আৰু অতি উত্তম। মন্ত্ৰীজনে ক'লে যে ভগৱানে যি কৰে ভাল কৰে, আপোনাক তৰোৱালখন যে দিয়াইছে প্ৰভু ভগৱন্তই, এইটো ভাল কৰিছে, ভগৱানে যি কৰে ভাল কৰে।
তাৰ পাছতে ৰজাই তৰোৱালখন উলিয়াই পেলাই চাওঁতেই আঙুলি এটা কাটি গ'ল। আঙুলিটো টুকুৰা হৈ পৰি গ'ল আৰু মন্ত্ৰীজনৰ মুখৰ পৰা ওলাই গ'ল, ভগৱানে যি কৰে। ৰজাই ক'লে, এইটো কথা ক'বলৈ আহিছ তই? মোৰ আঙুলি সৰি পৰিল আৰু তই কৈছ ভগৱানে যি কৰে। সেনাক লগে লগে অৰ্ডাৰ দিলে, ইয়াক ধৰ, কাৰাগাৰত ভৰা। আৰু কাৰাগাৰত লৈ যাওঁতেও মন্ত্ৰীজনে কৈছে, মহাৰাজ ভগৱানে যি কৰে। কাৰাগাৰত সোমোৱাই দিলে। তাৰ কিছুদিনৰ পাছত ৰজাই পাহৰিলে যে মন্ত্ৰীক কাৰাগাৰত থৈছে। অলপ দিন গ'ল, তাৰ পাছত কি হ'ল, এদিন চিকাৰ খেলিবলৈ মন গ'ল। আৰু যেতিয়া জংঘলত গ'ল চিকাৰ খেলি খেলি যাওঁতে এটা হৰিণীৰ পিছত পৰি পেলাই ঘোঁৰা ইমানকৈ দৌৰালে যে জংঘলৰ মাছ পালেগৈ। জংঘলৰ মাজত কিছুমান আদিবাসী আছিল, তেওঁলোকে জাল পেলাই পেলাই থৈছিল বিভিন্ন জেগাত। তাত গৈ ঘোঁৰাটোৰ সৈতে যেতিয়া ৰজা সোমালগৈ, ওপৰৰ পৰা জালত পৰি গ'ল, ট্ৰেপ কৰিলে। আৰু লগে লগে আদিবাসীসকলে ধৰি ৰজাক তেওঁলোকৰ যিজন মুখীয়া বা নায়ক তেওঁৰ ওচৰলৈ লৈ গ'ল। আৰু যোৱাৰ লগে লগে এতিয়া মুখীয়াজনে দেখিলে বৰ সুন্দৰ এটা শৰীৰৰ সুঠাম দেহৰ এজন ব্যক্তি। গতিকে তেওঁলোকে নিজৰ চিন্তাধাৰাই ভাবিছে যে ইয়াক আমাৰ আৰাধ্য দেৱতাৰ ওচৰত বলি দিব লাগিব। গতিকে বলি নিজে আহিছে যেতিয়া, ইয়াক বলি দিয়াটোৱে ভাল। নিৰ্দিষ্ট দিনত ধুনীয়াকৈ নোৱাই ধুৱাই মালা চালা পিন্ধাই বলি সজালে। আৰু পুৰোহিতজন তেওঁলোকৰ আহিল। আহি পেলাই যেতিয়া চালে, দেখিলে যে আঙুলি এটা নাই। তেতিয়া পুৰোহিতজনে ক'লে যে, চৰ্দাৰজী এইজনৰতো আমি বলি দিব নোৱাৰিম। বোলে কিয়? এওঁ অংগখুত, মানে আঙুলি এটা নাই। তেতিয়া মহাৰাজে তেওঁলোকৰ যিজন চৰ্দাৰ তেওঁ ক'লে যে ঠিক আছে, এইজনক গৈ এই জংঘলখন উলিয়াই পেলাই বাটটো দেখুৱাই আহা। তেতিয়া মহাৰাজে বুজি পালে যে মন্ত্ৰীজনে যিটো কৈছিল সত্য কথা কৈছিল, ভগৱানে যি কৰে ভাল কৰে। কাৰণ আঙুলিটো থকা হ'লে আজি এইটো গ'লহেঁতেন, ডিঙিটো গ'লহেঁতেন। তাৰ পাছত তেওঁ লগে লগে গৈয়ে ৰাজসভাত গৈয়ে কৈছে, মন্ত্ৰীক উলিয়াই আনা কাৰাগাৰৰ পৰা। মন্ত্ৰীক উলিয়াই আনিলে আৰু সুধিলে মন্ত্ৰীক ক'লে যে তুমি যিটো কথা কৈছিলা অতি উত্তম কথা কৈছিলা, মই আজিহে প্ৰমাণ পালোঁ। তুমি ইমান দূৰদৰ্শী, সেইদিনাই তুমি কৈছিলা যে ভগৱানে যি কৰে ভাল কৰে। আৰু গোটেইখিনি ক'লে যে মই এনেকৈ চিকাৰ খেলিব গৈছিলোঁ, হৰিণী এটাৰ পাছত পৰি মই জংঘলৰ মাজত সোমালোঁ, আদিবাসীৰ জালত পৰিলোঁ, মোক বলি দিয়াৰ যোজা কৰিছিল, কিন্তু অংগক্ষুত হোৱাৰ কাৰণে, এই আঙুলিটো নথকাৰ কাৰণে মোৰ আজি ডিঙিটো বাচিল, নহ'লে ডিঙি কাটিলেহেঁতেন। ৰজাই ক'লে, ইয়ালৈকে মই বুজি পালোঁ বাৰু, তোমাক যিখিনি ক'লোঁ ইয়ালৈকে মই বুজি পালোঁ যে মোৰ আঙুলিটো কটাৰ কাৰণে মোৰ ভাল হ'ল, ভগৱানে যি কৰিলে ভাল কৰিলে। এতিয়া মন্ত্ৰীক কৈছে, তুমি যে ইমান দিনে কাৰাগাৰত সোমাই থাকিবলগীয়া হ'ল, ইয়াত ভগৱানে কি ভাল কৰিলে? তুমি যে কৈছিলা তোমাক লৈ যাওঁতে যে ভগৱানে যি কৰে ভাল কৰে, তোমাৰ ক্ষেত্ৰত ভালটো ক'ত হ'ল সেইটো মোক বুজাই দিয়া। এতিয়া মন্ত্ৰীয়ে ক'লে যে মহাৰাজ, আপুনি যেতিয়া চিকাৰলৈ যায় আপোনাৰ লগত কোন যায়? বোলে তুমি যোৱা। আৰু আপোনাৰ সমানে সমানে ঘোঁৰা চলাব পৰা কোন আছে? বোলে তুমিয়ে আছা। তেতিয়া হৰিণীৰ পিছত আপুনি যেতিয়া দৌৰিছিলে, ঘোঁৰা দৌৰাইছিল, তেতিয়া আপোনাৰ লগত সমানে সমানে কোনে দৌৰালেহেঁতেন? বোলে তুমি। আৰু জালত পৰা হ'লে কোন পৰিলেহেঁতেন? বোলে আমি দুটা। আপুনিতো বাচি গ'লহেঁতেন অংগক্ষুত, মোৰ কি গতি হ'লহেঁতেন? তাৰমানে ভগৱানে আগতীয়াকৈ তেওঁক ছাইড কৰি দিলে। সেইকাৰণে ভগৱানে যি কৰে ভাল কৰে। এই সেইজনক হৰি বুলি কৈছে, যিজনে আমাৰ মনৰ যিমানবিলাক তাপ আছে, যিমান আমি তাৰ পৰা হৰণ কৰি লৈ যায়। এতিয়া ইয়াত গুৰুজনাই কৈছে, কৃষ্ণৰ কিংকৰে কহে শুনা সৰ্বজনে, তৰিবা সংসাৰ হৰি কথাৰ শ্ৰৱণে। সেইজন হৰিৰ কথা শ্ৰৱণ কৰা। কলিযুগত মই প্ৰায়ে কওঁ, কলিযুগটো কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ দৰে। আগতে মেট্ৰিকৰ পাছত এটা পৰীক্ষা হৈছিল, কম্পাৰ্টমেণ্টেল, ফেইল কৰাবিলাকৰ কাৰণে এটা চান্স দিয়ে। তেওঁলোকে পৰীক্ষাত বহিব লাগে আৰু সোধা মেলা কৰি লিখি থাকিলেও মাষ্টৰে দেখা পালেও একো নকয়, যা লিখিছ লিখ আৰু পাছ হৈ যা। তেতিয়াও যিবিলাক যদি পাছ হ'ব নোৱাৰে, তেতিয়াহ'লে আৰু তেওঁলোকৰ কোনো উপায় নাই। কলিযুগটো আমাৰ কাৰণে কম্পাৰ্টমেণ্টেলৰ পৰীক্ষাৰ দৰে। তাৰমানে এইটো পৰীক্ষাত যদি আমি পাছ হ'ব নোৱাৰোঁ, তেতিয়াহ'লে আৰু উপায় নাইকিয়া। কিয়? ইয়াত ইমান সহজ যে কেৱল মাত্ৰ হৰি কথা শ্ৰৱণ কীৰ্তন কৰিলে আমি পৰম গতি লাভ কৰিব পাৰোঁ। সেইকাৰণে গুৰুজনাই উপায় দিলে, কৃষ্ণৰ কিংকৰে কহে শুনা সৰ্বজনে, তৰিবা সংসাৰ হৰি কথাৰ শ্ৰৱণে। কি কৰিবলৈ দিছে? হেন জানি একচিত্তে শুনা সাৱধানে, নেৰিবা কীৰ্তন যাবে প্ৰাণ থাকৈ মানে। যেতিয়ালৈকে প্ৰাণ থাকে তেতিয়ালৈকে একচিত্তে কৃষ্ণ কথা শুনিব দিছে। এতিয়া আমি চিত্তটোৱে দিব নোৱাৰোঁ, মানে মনটো। 11টা ইন্দ্ৰিয় আমাক দিছে, 5টা জ্ঞানেন্দ্ৰিয়, 5টা কৰ্মেন্দ্ৰিয়, মনসমে একাদশ। 11টা ইন্দ্ৰিয় আমাক দিছে।
ভগৱানে 700 শ্লোকৰ গীতাখনৰ টোটেল শ্লোকৰ সংখ্যা হৈছে 700টা। ধৃতৰাষ্ট্ৰই এটা মাত্ৰ শ্লোক কৈছে, প্ৰথম অধ্যায় প্ৰথম শ্লোক। 40টা শ্লোক সঞ্জয়ে ধৃতৰাষ্ট্ৰক এই যুদ্ধৰ বিৱৰণ দি আছে। 85টা শ্লোক অৰ্জুনে ভগৱান কৃষ্ণৰ ওচৰত মনৰ শংকাবিলাক ব্যক্ত কৰিছে। আৰু ভগৱান কৃষ্ণই অৰ্জুনক জ্ঞান দিছে 574টা শ্লোকৰ দ্বাৰা। গীতাত মূল গীতাৰ জ্ঞানত 574টা শ্লোক ভগৱান কৃষ্ণই নিজ মুখে অৰ্জুনক কৈছে। এতিয়া অৰ্জুনক বিভিন্ন যোগৰ কথা, জ্ঞানৰ কথা কৈ শেষত গৈ পেলাই ক'লেগৈ অষ্টাদশ অধ্যায়ত, সৰ্বগুহ্যতমম ভূয় শৃণুমে পৰমম বচ ইস্তৌসিমে দৃঢ়মিতি ততো বক্সামি তে হিতম। অষ্টাদশ অধ্যায় 64 নম্বৰ শ্লোক গীতা। তাত কৈছে, হে অৰ্জুন, তোমাক এতিয়া মই গোপনীয়ৰ পৰা গোপনীয় কথাটো কওঁ শুনা। গুহ্যতম, গুহ্যতৰ, গুহ্যতম মানে গুড, বেটাৰ, বেষ্ট, ছুপাৰলেটিভ ডিগ্ৰীত আছে। একেবাৰে তাতকৈ আৰু নাই আৰু একো। একেবাৰে গোপনীয়ৰ পৰা গোপনীয় কথাটো কওঁ শুনা। কি ক'লে? মন মনা ভৱ মদ ভক্ত মধ্যাজি মাম নমস্কৰো মামে বৈশ্যসী সত্যম তে প্ৰতিজানে প্ৰিয়সীমে। অষ্টাদশ অধ্যায় 65 নম্বৰ শ্লোক গীতা। তাত ক'লে, হে অৰ্জুন, মোতে মাত্ৰ সদা দিয়া মন, মোৰ ভক্ত হোৱা সৰ্বক্ষণ, মোকে পূজা মাত্ৰ মোকে কৰা নমস্কাৰ। কহিলো তোমাতো সত্যবাণী, পাইবা সুখে মোক মহামানী, তুমি প্ৰিয়তম সুহৃদ সখী আমাৰ। 11টা ইন্দ্ৰিয়ৰ মাত্ৰ আমাক মনটো বিচাৰিছে, কিন্তু আমিবিলাকে 10টা ইন্দ্ৰিয়ৰ দ্বাৰা ভক্তি কৰোঁ। মানে নাম গোৱাত নাম গাইছোঁ, হাত চাপৰি বজাইছোঁ, মুখেৰেও গাইছোঁ, কিন্তু মনটো নামত নাই। মনটো দেশ দুনিয়াত ঘূৰি আছে। কোন আহিল, কোন কি কৰিছে, কোনফালে কোনে কেনেকৈ বহিলে, কি কৰিলে, কি নাই, এইবিলাক কথা। অপ্ৰিয় হ'লেও সত্য। নামৰ আসন এৰিবলৈ নাপায়ে, ফুচুঙা ফুচুঙি ধেমালি ধুমলা আৰম্ভ। মানে নামৰ প্ৰভাৱ আমাৰ শৰীৰত নপৰে। কিয়? কাৰণ আমি মনটো নামত দিয়াই নাই। আমি শাস্ত্ৰ শুনিবলৈ যাওঁ, কায়িকভাৱে বহি থাকোঁ, মনটো ক'ৰবাত ঘূৰি থাকে। আপোনালোকৰ দৰে নহয়, আপোনালোকে একান্ত মনে শুনি আছে। বহুত আহে তেনেকৈ, মানে মনটো ইয়াত নাথাকে, মনটো বাহিৰত ঘূৰি থাকে। এতিয়া ভগৱানে কৈছে যে মনটো মোক দিয়া, আৰু ইয়াত গুৰুজনাই কৈছে একচিত্তে শুনিবলৈ। আমাৰ মনলৈ 24 ঘণ্টাত 1200ৰ পৰা 60,000টা চিন্তা আহে। ইণ্টাৰেষ্টিং কথা, ইয়াৰে শতকৰা 80টা চিন্তা ব্যৰ্থ বা বেয়া চিন্তা, কেৱল 20টা চিন্তা ভাল। আৰু মনটো এনেকুৱা যে আপুনি চিন্তা নকৰোঁ বুলি থাকিবও নোৱাৰে। মনটোৱে চিন্তা নকৰোঁ বুলি আপুনি থাকিব নোৱাৰে। অহৰহ মনলৈ চিন্তা আহে, অহৰহ আহি থাকে, ইটোৰ পিছত সিটো, সিটোৰ পিছত সিটো, সিটোৰ পিছত সিটো। গতিকে মনটোক কেনেকৈ ৰাখিব পাৰিব? ইয়াক কিবা এটা বিশেষ বস্তুত লগাই থ'ব লাগিব। এজন মানুহে জংঘললৈ যাওঁতে এটা শক্তি পালে, যাক জিন বুলি কয়। জিনটোৱে তেওঁৰ ওচৰত দৰ্শন দি ক'লে যে, আকা, মোক আপুনি লৈ যাব পাৰে আৰু মোক বিভিন্ন মোৰ দ্বাৰা কাম কৰোৱাব পাৰে, কিন্তু চৰ্ত এটা আছে। বোলে কি? মোক কিন্তু অহৰহ কাম দিব লাগিব। যদি কাম দিব নোৱাৰে, আপোনাৰ ডিঙি চেপি আপোনাক মাৰি পেলাম। তেওঁ লোভত পৰিছে। মানুহজনে ভাবিছে ঠিকে আছে, ইয়াৰ দ্বাৰা বিভিন্ন কাম কৰাম, 100 বিঘা মাটি আছে, যদি খেতি কৰাম ইয়াৰ হতুৱাই লৈ যাওঁ। লৈ আহিলে আৰু জিনটোক পিছদিনাই ৰাতিপুৱাই ক'লে যে, তই যা, মোৰ অমুকত মাটি আছে, তই এইখিনি হাল বায়া। ইটো গ'ল, আহিল, গোটেই হাল বোৱা হৈ গ'ল, আৰু কাম দিয়ক। আৰু ইটো সিটো কাম দিয়ে, পটাপট আহি কাম শেষ কৰে। বোলে আৰু কাম দিয়ক, নহ'লে এতিয়া আপোনাৰ ডিঙি চেপি মাৰিম। মানুহটো খাবলৈ শুবলৈ শান্তি নাইকিয়া হ'ল, কাৰণ কাম ইমান ক'ৰ পৰা দিব। উপায়ন্তৰ হৈ এজন ধৰ্মগুৰু আছিল, তেওঁৰ ওচৰলৈ গ'ল আৰু ক'লে যে, গুৰুজনা, বৰ বিপদত পৰিছোঁ। লোভত পৰি পেলাই মই এটা এনেকুৱা শক্তি আনিলোঁ, যিটো শক্তি এতিয়া মই ব্যৱহাৰ কৰিব নোৱাৰা হৈছোঁ, সিহে উল্টাই মোক ব্যৱহাৰ কৰিব বিচাৰি আছে। বোলে কি হ'ল? আৰু বুজাই দিলে। তেওঁ ক'লে যে, এতিয়া এটা কিবা উপায় দিয়ক, তাক ইমান কাম কেনেকৈ দিম? গুৰুজন গুৰুৱে, যিজনে অন্ধকাৰ নাশ কৰে, পোহৰৰ বাট দেখুৱাই দিয়ে, সেইজনে গুৰু। গতিকে তেওঁ ক'লে, হ'ব, তুমি এটা কাম কৰা, তাক কোৱা যে বাঁহৰ বাৰীলৈ গৈ এডাল সুন্দৰ বাঁহ কাটি আনিব। 20-25 ফুট দীঘল কৰি তাক সুন্দৰকৈ জাত গোটেইবিলাক জেং চেংবিলাক কাটি সুন্দৰভাৱে তাত তেল ঘঁহি দিব, আৰু চোতালত তাক থিয়কৈ পুতিবলৈ ক'বা। আৰু যেতিয়াই তোমাৰ বেলেগ কাম নাথাকে, তাক ক'বা, ইয়াত এবাৰ ওপৰলৈ উঠ, এবাৰ তললৈ, এবাৰ ওপৰলৈ, এবাৰ তললৈ, তই ইয়াত উঠা নমা কৰি থাক। আৰু মানুহটো যেতিয়া আহি পেলাই জিনক ক'লে, তই বাঁহ কাটি আন,
সি কাটি আনিলে, তেল ঘঁহাই দিলে, তাত পূৰা চোতালত পুতি দিলে, আৰু যেতিয়াই খেতি পথাৰৰ ইটো সিটো কাম শেষ হয় তাৰপিছত আহি কয় যে আৰু কাম লাগে বোলে, এইডালত তই মই যেতিয়ালৈকে নকওঁ তেতিয়ালৈকে উঠা নমা কৰি থাক। কিন্তু কামটো লাগিবই। আমাৰ মনটো তেনেকুৱা, এক মুহূৰ্তৰ কাৰণে ই আঁতৰি থাকিব নোৱাৰে। নাহি কচ্চিত ক্ষণমপি জাতু তিষ্ঠত্য অকৰ্মকৃত কাৰ্যতে হি অৱশ্য কৰ্ম সৰ্ব প্ৰকৃতি জেৰ গুণে। 3য় অধ্যায় 5 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে এক মুহূৰ্ত আমি কৰ্ম নকৰাকৈ থাকিব নোৱাৰোঁ। মনটো অহৰহ চলি থাকে, গতিকে মনটো ক'ৰবাত লগাবই লাগিব। বাউন ক'ত লগাব এতিয়া? লগাবৰ কাৰণে উপায় এই লীলাসমূহ, প্ৰভু ভগৱন্তৰ নাম, প্ৰভু ভগৱন্তৰ ৰূপ, তেওঁৰ লীলা, তেওঁৰ ধাম বা প্ৰভু ভগৱন্তৰ ভকত। ইয়াত বিষ্ণু আৰু বৈষ্ণৱৰ কথাৰে ভৰি আছে। যদি ভকতৰ কোনোবা এজনৰ কথা চিন্তা কৰি আছে, ইয়াত বিভিন্ন ভকতৰ কথা আছে, বৈষ্ণৱৰ কথা আছে, তেওঁলোকৰ কথাও যদি চিন্তা কৰি আছে, তেতিয়াও আপুনি পৰম গতি লাভ কৰিব পাৰিব। সেইকাৰণে গুৰুজনাই ইয়াত কৈছে যে হেন জানি এক চিত্তে শুনা সাৱধানে, নেৰিবা কীৰ্তন যাবে প্ৰাণ থাকৈ মানে। যেতিয়ালৈকে শৰীৰত প্ৰাণ আছে তেতিয়ালৈকে প্ৰভু ভগৱন্তৰ কীৰ্তন কৰা, মুখে নাম লোৱা। নামৰ মাহাত্ম্য অতি বেছি। যম ৰজাই যমদূতত কৈছে ৰাম কৃষ্ণ নাম যিটো লয় একবাৰ, কোটি জনমৰ পাপ ভস্ম হয় তাৰ। আপোনালোকে জানে, অলপ আগতে আমি চৰ্চা কৰিছিলোঁ, নল নীলে শিলৰ ওপৰত ৰাম বুলি লিখি দিয়াৰ পাছত যদি পানীত দিয়ে শিলটো উপঙি আছিল, যাৰ দ্বাৰা সাগৰত সেতু বনাব পাৰিলে। এই কথাটো ৰাৱণৰ কাণত পৰিল। বৰ এটা ৰসিক কথা। ৰাৱণৰ কাণত পৰাৰ লগে লগে ৰাক্ষসবিলাক গৈ কৈছে যে এইজন আহিছে কোনোবা মনুষ্য, তেওঁৰ নাম লিখি দিলেও দেখোন শিলগুটি উপঙি আছে। আপুনিতো ইমান জ্ঞানী গুণী, ইমান শক্তি আছে, আপোনাৰ নাম লিখি দিলেওতো তেনেকৈ শিল উপঙিব লাগে। ৰাৱণে ক'লে নিশ্চয় উপঙিব, সেইজন কোন মোৰ ওচৰত, মোৰ নাম দিলেও যাব। আৰু গৈ পেলাই ৰাৱণে কি কৰিলে, ক'লে যে মই প্ৰমাণ দেখুৱাম তোমালোকক। সেইবুলি ৰাৱণ বুলি লিখি এটা শিল সাগৰত যেতিয়া দিলে, চবেই দেখা পাইছে যে শিলটো উপঙি আছে। কেনেকৈ সম্ভৱ হ'ল? পিছত ভকতসকলে কৈছে ৰাৱণে তাত ৰাৱণ বুলি লিখি প্ৰভু ভগৱন্তক প্ৰাৰ্থনা কৰিছে, হে প্ৰভু ৰামচন্দ্ৰ, মোৰ লাজটো ৰাখিবা আৰু সৈন্যৰ ওচৰত, নহ'লে মোৰ গতি নাইকিয়া হ'ব। সেইকাৰণে প্ৰভু ভগৱন্তৰ আল্টিমেটলি নাম লৈ দিলে। ৰাৱণ আছিল পৰম জ্ঞানী। তেওঁক আপোনালোকে এনেই নাভাবিব। যেতিয়া ৰাৱণৰ ওচৰত কুম্ভকৰ্ণক যেতিয়া গৈ পেলাই বুজাইছিল যে দাদা এইটো বৰ ভুল কাম কৰিলা, প্ৰভু ৰামচন্দ্ৰ হৈছে পৰম ব্ৰহ্ম, নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম, তেওঁ সগুণ সাকাৰ ৰূপ ধাৰণ কৰি আহিছে, গতিকে তেওঁৰ লগত তুমি যুদ্ধ কৰিব নোৱাৰিবা, সীতাক অনতি পলমে ঘূৰাই দিয়া। ৰাৱণে কৈছিল যে তই কি ভাবিছ, মই নাজানো বুলি ভাবিছ নেকি? মই এইকাৰণেই যুদ্ধ কৰিম যে তেওঁৰ হাতত যদি মোৰ মৃত্যু হয়, মই তেতিয়া পৰম গতি লাভ কৰিব পাৰিম। আৰু মই যদি এইটো কৰ্ম নকৰোঁ তেতিয়াহ'লে ৰামচন্দ্ৰই মোৰ লগত যুদ্ধ নকৰে, মই এইকণ সুবিধা নাপাম। বৈৰভাৱে চিন্তা কৰি হ'লেও তেওঁ পৰম গতি লাভ কৰিলে। 5টা যি ভাৱৰ যিটো মাহাত্ম্য দেখাইছে, কংসই হওক, শিশুপালেই হওক, ৰাৱণেই হওক, কুম্ভকৰ্ণই হওক, বৈৰভাৱে চিন্তা কৰিও তেওঁলোকে পাইছে। গতিকে আপুনি যদি দাস্যভাৱে যদি আমি চিন্তা কৰোঁ, তেতিয়াহ'লে কিয় ভগৱানক নাপাব, কিয় পৰম গতি লাভ কৰিব নোৱাৰিব? সেইকাৰণে ইয়াত গুৰুজনাই আমাক কৈছে নেৰিবা কীৰ্তন যাবে প্ৰাণ থাকে মানে, ঘোৰ কলি যুগে জন্ম লভৈ যত প্ৰাণী, পাপ সাগৰত তল গৈল হেন জানি, তাক উদ্ধাৰিবে মনে কৃষ্ণ কৃপাময়, কৰিলা বিস্তাৰ নিজ পুণ্য কীৰ্তিশয়। ঘোৰ কলিযুগে জন্ম লভৈ যত প্ৰাণী, পাপ সাগৰত তল গৈল হেন জানি। কলিযুগ 4টা যুগৰ ভিতৰত কলিক দোষৰ সাগৰ বুলি কয়। কলিযুগক দোষৰ সাগৰ বুলি কয়। আৰু এই কলিযুগ যদিও দোষৰ সাগৰ, আপোনালোকে ভয় কৰিব নালাগে, মাত্ৰ 5টা স্থানহে পৰীক্ষিতে কলিক থাকিবৰ কাৰণে দিছে। অভ্যৰ্থিত তথা তস্মৈ স্থানানি কলয়ে দদৌ, দ্যুতম পানম শ্ৰিয় সোণা, যত্ৰ ধৰ্মচ্য চতুৰ্বিধা। প্ৰথমতে 4টা বস্তু দিছে। নিপতি বুলন্ত কলি তোক দিলো স্থান, জৈত্য খেলে যোৱা পাশা কৰৈ মদ্যপান, স্ত্ৰী পঞ্চসোণা গৃহস্থৰ ঠাকৈ জৈত্য, এহি 4 স্থান দিলো বংশ গয়া তৈত্য। চবতে নাই, এই 4টাক অধৰ্ম বুলি কৈছে। প্ৰথমতে কি দিলে? প্ৰথমতে কৈছে য'ত জুৱা পাশা খেলে, য'ত মদ খায়, য'ত পৰস্ত্ৰী পৰদ্বাৰা গমন আছে, আৰু য'ত আছে হিংসা। শুনা মানে হিংসা। কেনেকুৱা হিংসা? আমাৰ ঘৰত
5 ধৰণৰ শুনা হৈ থাকে, হিংসা হৈ থাকে অজানিতে। জলকুম্ভ চুলীয়া বাঢ়নি ঢেঁকী পতা গৃহস্থৰ ঘৰে এহি শুনা পঞ্চগোটা। জলকুম্ভ য'ত পানী থয়, কলহ, এতিয়া কলহত নাই, টেংকত আহিল, কিন্তু পানী য'ত থয় তাত বিভিন্ন পোক পৰুৱা সোমাই পেলাই মৃত্যু হ'ব পাৰে, আমাৰ দ্বাৰা অজানিতে পাপ হয়। চুলীয়া মানে চৌকা বা জুহাল, য'ত আমি অন্ন ৰন্ধন কৰোঁ, তাত কীট পতংগ মৃত্যু হৈ পাপ হ'ব পাৰে। বাঢ়নি য'ত আইসকলে ঠাই সাৰে, তাতো পোক পৰুৱাৰ মৃত্যু হ'ব পাৰে। ঢেঁকী য'ত চাউল বা পিঠাগুড়ি আদি আপোনালোকে খুন্দে, তাতো মৰিব পাৰে কীট পতংগ, পাপ হ'ব পাৰে। আৰু এটা বস্তু দিছে পতা, য'ত মছলাজাতীয় বস্তু পিছে। অজানিতে আমাৰ দ্বাৰা এই 5 ধৰণৰ হিংসা হৈ থাকে, আৰু তাৰ কাৰণে আগতে পঞ্চযজ্ঞ কৰিবলগীয়া হৈছিল, কিন্তু বৰ্তমান তেনেকুৱা যজ্ঞ কৰিব নালাগে, কাৰণ ৰাম কৃষ্ণ নাম যিটো লয় একবাৰ, কোটি জনমৰ পাপ ভস্ম হোৱে তাৰ। আপুনি অজানিতে যদি কিবা পাপো হৈছে, কৃষ্ণ 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 কৃষ্ণ, বছ আপোনাৰ সমস্ত শেষ, আপোনাৰ সমস্ত শেষ। কিন্তু জানি শুনি পাপ কৰি কাৰোবাক ভৰিয়ে আপুনি পিছফালৰ পৰা লেং মাৰি পেলাই কৃষ্ণ কৃষ্ণ বুলি ক'লে সেইটো নহ'ব। অজানিতে যদি কিবা ক'ৰবাত হৈ গৈছে, তাৰ কাৰণে প্ৰায়শ্চিত্ত আপুনি কৃষ্ণৰ নাম, ইয়াতকৈ সুন্দৰ একো নাই। এতিয়া এই কলি যুগ যদিও দোষৰ সাগৰ, ইয়াত থাকিবলৈ 5টা বস্তু দিছে। কি 5টা? প্ৰথমতে 4টা দিলে, জৈত্য খেলে, জুৱা পাশা কৰে, মদ্যপান, মদপান, স্ত্ৰী আৰু পঞ্চশুনা। তাৰ পাছত দিলে সুবৰ্ণ। সুবৰ্ণ মানে সোণ, ধন সোণ। ধন সোণ কোনবিলাক? যিবিলাক অনীতিৰ দ্বাৰা, যিবিলাক অধৰ্মৰ দ্বাৰা ঘটে, এইবিলাকত কলি থাকে। গতিকে আমাৰ ভকতে এই 5টা বস্তুৰ পৰা যদি আঁতৰি থাকে, তেতিয়াহ'লে কলিৰ দোষে আমাক চুব নোৱাৰে। এতিয়া ইয়াত কৈছে যে দোষৰ সাগৰ কলি, আৰু এটা ভাগৱতত আমাক উপায়ো দিছে, কলৌ দোষ নিধে ৰাজন অস্তিহি এক মহান গুণ কীৰ্তনা দেৱ কৃষ্ণস্য মুক্ত সংগ পৰম ব্ৰজেত। 12:3-51 তাত কৈছে যদিও দোষৰ সাগৰ কলি, ইয়াত এটা মহান গুণ আছে যে ইয়াত যদি ভগৱান কৃষ্ণৰ নাম কীৰ্তন কোনোবাই কৰে, তেতিয়াহ'লে তেওঁ মুক্তি পাব। সেইকাৰণে ইয়াত গুৰুজনাই আমাক ক'লে, ঘোৰ কলি যুগে জন্ম লভৈ যত প্ৰাণী, পাপ সাগৰত তল গৈল হেন জানি, তাক উদ্ধাৰিবে মনে কৃষ্ণ কৃপাময়, কৰিলা বিস্তাৰ নিজ পুণ্য কীৰ্তিশয়। ইয়াত প্ৰভু ভগৱন্তই নিজে অৱতাৰ লৈ বিভিন্ন ধৰণৰ তেওঁৰ যশ লীলা প্ৰচাৰ কৰিলে। আমি নামত গাই থাকোঁ, বেদৰ গুপুত বিত্ত নাৰায়ণে দৈৱকীত হন্তে ভৈলা বিদিত, সাক্ষাতে ভৈলা বিদিত। জীৱৰ তাৰণ হেতু নাৰায়ণয়ে প্ৰচাৰিলা নিজ যশ ধৰ্ম বিপৰীত। নিজৰ যশ তেওঁ প্ৰচাৰ কৰি গ'ল, কিহৰ কাৰণে? জীৱৰ তাৰণ হেতু। সেইকাৰণে গুৰুজনাই ইয়াত কৈছে যে ভগৱান কৃষ্ণ এক উপদেশ ভাগ এতিয়া আপোনালোকে গম পালে যে কাহিনীৰ লগত ৰিলেটেড আছে। কাৰণ ভগৱান কৃষ্ণই কিয় অৱতাৰ লয়, এই প্ৰশ্নটো আপোনালোকৰ মনত আহিব, যদিও আমি আগতে আলোচনা কৰিছোঁ। এই প্ৰশ্নৰ উত্তৰ কাৰণে গুৰুজনাই ইয়াত দিলে যে প্ৰভু ভগৱন্তই নিজে অৱতাৰ লৈ বিভিন্ন লীলা কৰিলে, কিহৰ কাৰণে? যাতে কলিযুগৰ মানুহে এই লীলাসমূহ শ্ৰৱণ কীৰ্তনৰ দ্বাৰা তেওঁলোকে এই দোষৰ পৰা পৰিত্ৰাণ পাব পাৰে। ইয়ালৈকে গৈছে, তাৰপিছত কি আহে চাওঁ।